ৰাষ্ট্ৰীয় লন বল চেম্পিয়নশ্বিপত অসম শ্ৰেষ্ঠ। নতুন দিল্লীত বৃহস্পতিবাৰে সমাপ্ত হোৱা নৱম ৰাষ্ট্ৰীয় লন বল চেম্পিয়নশ্বিপ আৰু পঞ্চম 25 বছৰ অনূৰ্ধ্ব লন বল চেম্পিয়নশ্বিপত অসম দলৰ হৈ মহিলাৰ একক শাখাত অৰ্জুন বঁটা প্ৰাপ্ত নয়নমণি শইকীয়াই সোণৰ, পুৰুষৰ একক শাখা আৰু ট্ৰিপল শাখাত পুতুল সোণোৱালে সোণ অৰ্জন কৰাৰ উপৰিও দলীয় ট্ৰিপল শাখাত জয়ন্ত শৰ্মা, বিতুপন ৰাভা, পুতুল সোণোৱালে সোণৰ পদক লাভ কৰে। তদুপৰি মহিলাৰ দলীয় শাখাত পম্পী বৰুৱা, জিনা বৰুৱাৰ দলে ৰূপৰ, পুৰুষৰ দলৰ দলীয় শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। আনহাতে ল'ৰাৰ 25 বছৰ অনূৰ্ধ্ব একক শাখাত বিতু দাসে সোণ আৰু ছোৱালীক একক শাখাত সুৰঞ্জনা বৰুৱাই ব্ৰঞ্জৰ পদক দখল কৰে। অসমে মুঠ 4টা সোণৰ পদক লৈ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল। অসমৰ পুতুল সোণোৱাল পুৰুষ শাখাৰ শ্ৰেষ্ঠ খেলুৱৈ তথা 25 বছৰৰ ল'ৰাৰ অনূৰ্ধ্ব শাখাত অসমৰ বিতু দাস শ্ৰেষ্ঠ খেলুৱৈ ৰূপে বিবেচিত হৈ পদক লাভ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।